ছাত্ৰ-ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 15.1 সম্ভাৱ্যতা চেপ্টাৰৰ 17 নম্বৰৰ অংকটো মই কৰি দি আছো। ইয়াত 1 নম্বৰত দিয়া আছে 20টা বাল্বৰ টোপোলা এটাৰ 4টা বাল্ব বেয়া। 20টা বাল্বযুক্ত এটা টোপোলা দিয়া আছে, ইয়াৰে 4টা বাল্ব বেয়া। টোপোলাটোৰ পৰা এটা বাল্ব যাদৃচ্ছিকভাৱে লোৱা হ'ল। এই টোপোলাটোৰ পৰা এটা বাল্ব হাতেৰে টানি অনা হ'ল। বাল্বটো বেয়া হোৱাৰ সম্ভাৱ্যতা কি? এই বাল্বটো বেয়া হোৱাৰ সম্ভাৱ্যতা কি আমি নিৰ্ণয় কৰি দেখুৱাব লাগে। নাম্বাৰ 2 দিয়া আছে, ধৰা হ'ল 1ত টনা বাল্বটো বেয়া নহয়। আমি প্ৰথমতে যিটো বাল্ব টানিছিলোঁ সেই বাল্বটো প্ৰথমতে বেয়া বুলি ধৰা হৈছিলে, এতিয়া ধৰা হৈছে এইটো বাল্ব বেয়া নহয় আৰু ইয়াক পুনৰ স্থাপন কৰা নহ'ল, অৰ্থাৎ এই বাল্বটো এই 20টা বাল্বৰ যিটো টোপোলা তাত ৰখা নহ'ল। এতিয়া বাকীখিনিৰ পৰা এটা বাল্ব টনা হ'ল। বাকী যিখিনি 19টা বাল্ব আছে এই 19টা বাল্বৰ পৰা এটা বাল্ব টানি অনা হ'ল। এই বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱ্যতা কি? অৰ্থাৎ ইয়াত কিমানটা ভাল বাল্ব আছে এইটোৰ সম্ভাৱ্যতা আমি নিৰ্ণয় কৰি দেখুৱাব লাগে। ইয়াত দিয়া আছে মুঠ বাল্বৰ সংখ্যা ইকুৱেল টু 20টা আৰু বেয়া বাল্বৰ সংখ্যা, এইটো বেয়া বাল্ব আৰু ভাল বাল্ব দুয়োটা মিলি পেলাই মুঠ বাল্বৰ সংখ্যা হ'ল 20টা, অৰ্থাৎ 20টা। বেয়া বাল্বৰ সংখ্যা ইকুৱেল টু 4টা। এই 4টা বাল্ব বা এই 4টা বাল্ব এই 20টাৰ অন্তৰ্ভুক্ত। এতিয়া বেয়া বাল্বৰ সম্ভাৱ্যতা ইকুৱেল টু 4/20 ইকুৱেল টু 4, 4ত 1 টাইমছ 4, 20ত 5 টাইমছ ইকুৱেল টু 1/5 পোৱা গ'ল। এতিয়া বেয়া বাল্বৰ সম্ভাৱ্যতা ওলাইছে 1/5, অৰ্থাৎ যি 20টা বাল্ব বেয়া আছিলে তাৰ পৰা 4টা বাল্ব আছিলে বেয়া, গতিকে তাৰ বেয়া বাল্বৰ সম্ভাৱ্যতাটো হ'ব 1/5। এতিয়া আমি নাম্বাৰ 2 অংকটো কৰিম। এই নাম্বাৰটো দিয়া আছে 1ত যিটো বাল্ব বেয়া বুলি ধৰিছিল বা টানি আনিছিল সেই বাল্বটো বেয়া নহয় আৰু সেই বাল্বটো এই 20 যিটো বাল্বৰ টোপোলা আছে 20টা বাল্বৰ যিটো টোপোলা আছে তাত এইটো যোগ কৰা নহ'ল বা তাত সোমোৱাই থোৱা নহ'ল। গতিকে ইয়াত টোপোলাটোত থকা বাল্বৰ সংখ্যা বাল্বৰ সংখ্যা 20 - 1, যেহেতু এটা বাল্ব ইয়াত ৰখা নহ'ল, গতিকে 19টা। এতিয়া ইয়াত কৈছে আকৌ এটা বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱ্যতা কি? বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱ্যতা হ'ল সম্ভাৱ্যতা হ'ল 1 - 4/19 ইকুৱেল টু 1 to 19। ইয়াত আছে 1, 19 টাইমছ মাইনাছ ইয়াত আছে 19, ইয়াতো 19, গতিকে ওপৰত থাকিব 4 ইকুৱেল টু 15/19, অৰ্থাৎ বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱ্যতা হ'ল 15/19, অৰ্থাৎ ভাল বাল্বৰ সম্ভাৱ্যতা হ'ব 15/19।